Hello guys, আজি মই বনাই আছো TLM এয়া চাওক মাৰ কাৰণে বনাই দিছো যেহেতু মায়ে বনাবলৈ সময় নাপায় আজি খালি সব স্কুলত TLM বনাব দিছো সব দেখাব লাগিব বুলি আমি কেনেকৈ বনালো চাও এটো হৈছে বিপৰীত শব্দ অৰ্থ ও দো দিন ৰাতি বৰ্তমান সঠিক নিৰ ৰহাল অপল বিপল জীবন মৰণ ক সাপৰ আশা পাতাল নতুন পুৰণা এয়া হল বিপৰীত শব্দ অৰ্থ আৰু এটো হৈছে আগৰ আৰু পিছৰ সংখ্যাৰ গণনা চাও একৰ পিছত 2 একৰ আগত শূন্য এনেকৈ আমি এটো হৈছে দিয়া চলাই বাকস এনেকৈ দিয়া চলাই বাকসটো আমি কাগজ ডাকি পেলাই এনেকৈ বনাই দিছো এয়া চাও কেনেকুৱা লাগিছে জনাই দিব এটো আৰু এটো আছে শব্দৰ গঠন এনে সিম্পল কে বনাই দিছো এটো গৰম গৰম বৰফ বৰফ কৰস কৰস মৰম মৰম কৰম বৰল এনেকৈ সিম্পল কে বনাই দিছো আৰু এটো হৈছে স্বৰবৰ্ণ স্বৰচিহ্নৰ চিনাকি শব্দৰ গঠন অ আ গটেকিনি দিয়া আছে ইয়া অৰ পৰা আমি কি শব্দ গঠন কৰিব পাৰো হেকিনি দিয়া আছে একেটো চাও গটেকিনি দেখাব নোৱাৰিলো হেকিনিকে দেখালে এটো হল যোগ কৰা নিয়ম যোগ কেনেকৈ কৰিব লাগে এটো দিয়া আছে দিয়া চলাই কাটিৰে দিয়া চলাই কাটিটো এটা এটা কি হিসাব কৰিব পৰাকে দিছো এয়া চাও এটো হল অংকিয়াৰ গণনা ৰোমান্স অংকিয়াত দিয়া আছে এটা আৰু অসমীয়া ইংৰাজী আৰু কিছুমান অৰুকে কালাৰিং পেপাৰ কাটি পেলাই ছবি দিয়া আছে এটা চাও এনেকৈ সিম্পল কে বনাই দিলো আৰু এটো হৈছে ক ব্যঞ্জন বৰ্ণৰ সৈতে স্বৰবৰ্ণ আৰু স্বৰচিহ্ন সংযোজনৰ হাদিপাত অৰুকে কিতাপ এখন বনাই দিলো গটেকিনি অ আছে অৰ পৰা আমি কেনেকৈ শব্দ গঠন কৰিব পাৰি এয়া আ এটো হৈছে উছই এটো চাও উছই পৰা কি শব্দ গঠন কৰিব পাৰি এটো দীৰ্ঘই এটো অৰ্শ এটো অৰ্শ এটো হৈছে দীৰ্ঘ দীৰ্ঘ ইয়াৰি এ এটো হৈছে এ অ অৰ পৰা আমি কি বনাব পাৰি এটা ও আৰু এটো হৈছে অ এখিনি আছিলে ভিডিওটো কেনেকুৱা লাগিছে জনাই দিব আজি ভিডিওটো ইমানতে আমৰিছো বাই বাই